হেল্ল' এভৰিৱান, কেৰিয়াৰ হাব আছাম আপোনালোক চবকে স্বাগতম জনাইছোঁ। তো আজি এই ভিডিঅ'টো বনাবলগীয়া হ'ল 5টা পোষ্ট ওলাইছে NK ইঞ্জিনিয়াৰিং ৱৰ্কছ গুৱাহাটী ৰিক্ৰুইটমেণ্ট। ঠিক আছে, আৰু লাষ্ট ডেট দিয়া হৈছে 11 তাৰিখ 1 মাহ 2025। তো কি পোষ্ট ওলাইছে আমি চাই লওঁ। 5টা পোষ্ট আছে, যোনটো প্ৰজেক্ট ইঞ্জিনিয়াৰৰ আছে, HR এণ্ড এডমিন এক্সিকিউটিভ আৰু SR চাইড HR আৰু এডমিন এক্সিকিউটিভ পোষ্ট। একো পইচা নালাগে, প্ৰাইভেট চাকৰি হয়। ইমেইল ID দি থোৱা আছে, কি লাগিব সেইটো মই দেখাই দি আছোঁ। ঠিক আছে, NK ইঞ্জিনিয়াৰিং ৱৰ্কছ গুৱাহাটী প্ৰজেক্ট ইঞ্জিনিয়াৰ গুৱাহাটী অফিচৰ কাৰণে লাগে। ঠিক আছে, 2টা ইলেক্ট্ৰিকেল এণ্ড ইনষ্ট্ৰুমেণ্ট, কোৱালিফিকেশ্যন BTech হ'ব লাগে। ইনষ্ট্ৰুমেণ্ট মিনিমাম 1 to 2 years অফ এক্সপিৰিয়েঞ্চ লাগে। HR আৰু এডমিন গুৱাহাটী অফিচত PGDM বা MBA লাগে, বা স্পেচিয়েলাইজ ইন HR প্ৰজেক্ট মেনেজমেণ্ট, পাৰ্চনেল মেনেজমেণ্ট। মিনিমাম 2 বা 3 বছৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব HR কাৰণে। ছেম এনেকৈ চাইট HR এডমিন এক্সিকিউটিভ ফৰ গোলাঘাটত কাৰণে লাগে। গুৱাহাটী অফিচত মেইন লোকেশ্যনটো দিয়া হৈছে সিহঁতৰ। কোৱালিফিকেশ্যনটো PGDM বা MBA, স্পেচিয়েলাইজেশ্যন HR লাগিব, পাৰ্চনেল মেনেজমেণ্ট, মিনিমাম 2 to 3 years এক্সপিৰিয়েঞ্চ বা 1 year। এজ নট এপ্লিকেবল দিয়া আছে, বা এপ্লিকেশ্যন ফি নালাগে। এইটো ইমেইল ID চাইছানে? hr@02@nkengineering.com ENGG। এইটো বা এইটো, এই 2টা ইমেইল ID দিয়া আছে, যোনটোত তোমালোকৰ ৰেজিউমিখন, যোনখন ৰেজিউমি হয়, সেই ৰেজিউমিখন বনাই কিনে ধুনীয়াকৈ পঠিয়াব লাগিব। আৰু লাষ্ট ডেট দিয়া আছে পোষ্ট 1ৰ কাৰণে 10/01/2025 আৰু পোষ্ট 2 আৰু 3 কাৰণে 11/01/2025। ঠিক আছে, এড্ৰেছটো এইটো তলত দিয়া আছে, NK ইঞ্জিনিয়াৰিং ৱৰ্কছ উলুবাৰী গুৱাহাটী। তো এইকেইটা পোষ্ট আছে, যোনবোৰ ইলিজিবল আছে, যোনে চাকৰি বিচাৰি আছে গুৱাহাটীত। তো তোমালোকে চবে এই ইমেইল ID যোনটো দেখালোঁ, সেইটো পজ কৰি কিনে তোমালোকে লিখি ল'বা বা স্ক্ৰীনশ্বট লৈ ল'বা। ঠিক আছে, এইটো স্ক্ৰীনশ্বট লৈ ল'বা। ঠিক আছে, এইটোত আৰু ডিটেইল এইখিনি দেখুৱাই দিলোঁ মই, কি কোৱালিফিকেশ্যন লাগিব NK ইঞ্জিনিয়াৰিং ৱৰ্কছ গুৱাহাটী ৰিক্ৰুইটমেণ্ট। তো যোনে এলিজিবল আছে বা যোনে এপ্লাই কৰিবলৈ মন আছে, ফ্ৰী আছে, ধুনীয়াকৈ CVটো বনোৱা, নিজৰ এক্সপিৰিয়েঞ্চ দেখুওৱা, নিজৰ প্ৰজেক্ট কি কাম কৰিছা সেইটো বুজাই কিনে ৰেজিউমিক যদি তোমালোকে ভালকৈ দিব পাৰা, তেনেহ'লে HR পৰা কলিং আহিব, ইণ্টাৰভিউ ল'ব, তাৰপিছত জইনিং। একো গভৰ্ণমেণ্ট চাকৰি নাই, দিনে ৰাতি পঢ়িবলৈ নাই। ইউ আৰ কোৱালিফাইড, ইউ আৰ এলিজিবল ফৰ দ্য পোষ্ট। চবে এপ্লাই কৰা। ঠিক আছে, যোন এলিজিবল আছা। আৰু ভিডিঅ'টো লাইক কৰা, ছাবস্ক্ৰাইব কৰা, আৰু ভিডিঅ' আহি আছে, মই আৰু ভিডিঅ' বনাই আছোঁ। ঠিক আছে, থেংক ইউ।